নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। সকলোৱে থাম্বনেইলখন দেখা পাই গম পাইছেই চাগে যে ইয়াত আজি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়া তিনিটা ডাঙৰ নিৰ্দেশনাৰ ওপৰত আমি ইয়াত কথা পাতিবলৈ গৈ আছোঁ। কি এই তিনিটা বিশেষ নিৰ্দেশনা, আহক আমি এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে আলোচনা কৰিম। প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে জনাব বিচাৰিছোঁ, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে দেখা পাইছে যে স্ক্ৰীণত আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো পেজ হয় সেইটো আপোনালোকে স্ক্ৰীণত ইয়াত দেখা পাই আছে। আৰু সেই পেজত তেখেতৰ কেইটামান মন্তব্য দাঙি ধৰিছে, নাইবা তেখেতে গুৰুত্বপূৰ্ণ নিৰ্দেশনা দাঙি ধৰিছে। কি আছে সেই নিৰ্দেশনা, তাৰ ভিতৰত প্ৰথমটো হ'ল OMR শ্বীট ডাউনলোড। প্ৰাৰ্থীসকলে 8 অক্টোবৰৰ পৰা 22 অক্টোবৰলৈকে তেওঁলোকৰ OMR শ্বীট ডাউনলোড কৰিব পাৰিব। যিসকল তৃতীয় চতুৰ্থ বৰ্গৰ ল'ৰা ছোৱালীয়ে এতিয়ালৈকে OMR শ্বীট ডাউনলোড কৰা নাই নাইবা ডাউনলোড কৰিব পৰা নাই, তেখেতসকলে 8 অক্টোবৰৰ পৰা 22 অক্টোবৰলৈকে যিটো নেকি OMR শ্বীট সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু 2 নম্বৰটো হৈছে এনচাৰ কীৰ উপলব্ধতা। চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফিচিয়েল এনচাৰ কী 9 অক্টোবৰৰ পুৱা 6 বজাৰ পৰা উপলব্ধ কৰা হ'ব। যিসকলে এতিয়ালৈকে এনচাৰ কী বিচাৰি আছিল নাইবা এনচাৰ কীৰ কথা সুধি আছিল, তেওঁলোকৰ বাবে এটা ভাল খবৰ যে যিসকলে চতুৰ্থ আৰু পঞ্চম পেপাৰখন দিছে নাইবা 4th and 5th যিখন পেপাৰ আছিল ADI 3rd গ্ৰেডৰ সেইকেইখন পেপাৰ দিছে, সেই পেপাৰকেইখনৰ যিটো নেকি অফিচিয়েল এনচাৰ কী সেইটো আপোনালোকে 9 অক্টোবৰৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। 9 অক্টোবৰৰ 6 বজাৰ ৰাতিপুৱাৰ পৰা আপোনালোকে সেই যিবোৰ আপোনালোকৰ এনচাৰ কী সেইবোৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু 3 নম্বৰটো হৈছে এনচাৰ কী প্ৰত্যাহ্বান। যদি প্ৰাৰ্থীসকলে তেওঁলোকৰ উত্তৰ বহী প্ৰশিক্ষণ কৰিব বিচাৰে তেন্তে 9 অক্টোবৰৰ পৰা 18 অক্টোবৰৰ ভিতৰত আবেদন জনাব পাৰিব। যিসকলে ভাবে যে তেখেতৰ এনচাৰ কীত অলপ ভুল হৈ আছে নাইবা এনচাৰ কী যিটো হয় তাত ভুল দিয়া আছে, তেতিয়াহ'লে তেওঁলোকে এটা এনচাৰৰ পৰিৱৰ্তে 500 টকাৰে তেখেতসকলে এপ্লাই কৰিব পাৰে যে সেই এনচাৰ কীটোৰ যিটো প্ৰত্যাহ্বান তাত কৰিব পাৰে। যিসকলে ভাবিছে যে এইটো এনচাৰ শুদ্ধ নহয় নাইবা এনচাৰ কীত শুদ্ধ দিয়া নাই, তেতিয়াহ'লে তেখেতসকলে এনচাৰ কী এনেদৰে প্ৰত্যাহ্বান কৰিব পাৰে। এইকেইটা আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়া তিনিটা নিৰ্দেশনা। আপোনালোকে এই নিৰ্দেশনা কেইটা জানি কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।